নমস্কাৰ মই উতনু ভূঞা অকথ্যলৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। সংসদীয় ৰাজনীতিত এক অভূতপূৰ্ব ঘটনা সংঘটিত হৈছে দিল্লীৰ ৰাজনীতিক কেন্দ্ৰ কৰি। দিল্লী বিধানসভাৰ নিৰ্বাচনৰ পিছত দিল্লীত কোনে চৰকাৰ গঠন কৰিব তাক লৈ যথেষ্ট জল্পনা কল্পনা চলিছে। দেখা গৈছিল যে কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাইছিল, কংগ্ৰেছৰ বিৰুদ্ধে জোৰদাৰ প্ৰচাৰ চলাইছিল ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰথমবাৰৰ বাবে ৰাজনীতিত ভূমিকা মৰা আম আদমি পাৰ্টিয়ে। নিৰ্বাচনৰ অন্তত দেখা গ'ল দিল্লী বিধানসভাৰ মুঠ ৭০খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিলে ৩১খন আসন আৰু আম আদমি পাৰ্টিয়ে লাভ কৰিলে ২৮খন আসন। অৰ্থাৎ চৰকাৰ গঠন কৰিবলৈ দুয়োটা দলৰ হাতত প্ৰয়োজনীয় সংখ্যা নাই। এনে অৱস্থাত বিজেপিয়ে ঘোষণা কৰিছে তেওঁলোক বাহিৰত থাকিব, ইয়াৰ বিপৰীতে আম আদমি পাৰ্টিয়েও কৈছে আমি চৰকাৰ গঠন নকৰোঁ, বাহিৰত থাকিম। এনে অৱস্থাত খেলি মেলি পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ মাজতেই আজি দিল্লীৰ লেফটেনেণ্ট জেনেৰেলক আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে সাক্ষাৎ কৰি 10 দিনৰ সময় বিচাৰে। কিন্তু কেজৰিৱালে আজি এক অদ্ভুত যুক্তি আগবঢ়ায় যে তেওঁক সমৰ্থন জনাব বিচৰা কংগ্ৰেছ বা বিজেপিৰ ক্ষেত্ৰত কোৱা হয় তেওঁ কেতবোৰ চৰ্ত আগবঢ়ায়। কেজৰিৱালে এটা দুটা নহয় মুঠ 18টাকৈ চৰ্ত আগবঢ়াইছে কংগ্ৰেছ আৰু বিজেপিৰ ওচৰত। যদিহে তেওঁ সমৰ্থন জনোৱা হয় তেনেহ'লে এই 18টা চৰ্ত পূৰণ কৰিব লাগিব। আমি প্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেজৰিৱালে আৰোপ কৰা সেই 18টা চৰ্ত ভাৰতৰ সংসদীয় ৰাজনীতিৰ প্ৰথমবাৰৰ বাবে ঘটনা সংঘটিত হৈছে যে সাধাৰণতে কোনোবাই কাৰোবাক সমৰ্থন দিব বিচাৰিলে কিবা চৰ্ত ৰাখে, কিন্তু কোনোবাই সমৰ্থন দিয়াৰ বিপৰীতে চৰ্ত বিচৰা ঘটনা এই প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। চাওক আহক অৰবিন্দ কেজৰিৱালে আগবঢ়োৱা সেই 18টা চৰ্ত। স্বাভাৱিকতে অৰবিন্দ কেজৰিৱালে 18টাকৈ চৰ্ত আগবঢ়োৱাৰ লগে লগে অৰবিন্দ কেজৰিৱাল নায়ক নে খলনায়ক তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। দিল্লীৰ জনতাই যথেষ্ট আশাৰে কেজৰিৱালক ভোট দি পেলাই নিৰ্বাচিত কৰিছিল, কিন্তু দেখা গ'ল যে কেজৰিৱালে অকলে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত নাই। নতুন দিল্লীৰ ৰাজনীতিৰ এই ঘটনা কেৱল দিল্লীৰ ৰাজনীতিৰে নহয়, ভৱিষ্যতে অসমৰ দৰে ৰাজ্যতো এনেধৰণৰ ৰাজনীতিৰ প্ৰভাৱ পৰিব নেকি, এইবোৰ প্ৰশ্ন আহি পৰিব। গতিকে আমি প্ৰথমেই দেখুৱাইছোঁ অৰবিন্দ কেজৰিৱালে আগবঢ়োৱা 18টাকৈ চৰ্ত। दिल्ली से वीआईपी कल्चर बंद होना चाहिए। दिल्ली का कोई भी विधायक, कोई भी मंत्री, कोई भी अफसर लाल बत्ती की गाड़ी नहीं लेगा। कोई भी अफसर, कोई भी विधायक, कोई भी मंत्री बड़ा बंगला नहीं लेगा, अपने लिए सिक्योरिटी नहीं लेगा। क्या बीजेपी के राजनाथ सिंह जी को और सोनिया गांधी जी को यह मंजूर है? दिल्ली में विधायक फंड और काउंसलर फंड खत्म किया जाएगा। कोई विधायक फंड नहीं होगा, कोई काउंसलर फंड नहीं होगा। ये फंड सीधे मोहल्ला सभाओं को दिए जाएंगे और जनता तय करेगी कि उनके इलाके में पैसा कहां खर्च होना चाहिए। हम दिल्ली के अंदर वही लोकपाल बिल दिल्ली के लिए पास करना चाहते हैं। 15 साल में कांग्रेस सरकार ने दिल्ली में जितने घोटाले किए उन सारे घोटालों की जांच की जाएगी। क्या श्रीमती सोनिया गांधी जी को ये शर्त मंजूर है? 7 साल में भारतीय जनता पार्टी ने नगर निगम के अंदर जितने घोटाले किए हैं उन सारे घोटालों की जांच की जाएगी। क्या भारतीय जनता पार्टी को यह मंजूर है? रामलीला मैदान के अंदर हम स्पेशल असेंबली सेशन बुलाना चाहते हैं और ये लोकपाल बिल वहां पास करेंगे। दिल्ली को पूर्ण राज्य का दर्जा दिया जाए। बिजली कंपनियों का ऑडिट होना चाहिए। बिजली कंपनियों ने भारी हेराफेरी कर रखी है और जो कंपनी ऑडिट करवाने से मना करे उस कंपनी का लाइसेंस कैंसिल कर दिया जाना चाहिए। और दिल्ली में 50% से ज्यादा बिजली के दाम कम किए जाएं। दिल्ली में बिजली के मीटर तेज चल रहे हैं, इन बिजली के मीटरों की जांच किसी निष्पक्ष एजेंसी से करवाई जाए। और अगर बिजली के मीटर तेज पाए जाते हैं तो जब से ये मीटर लगे थे तब से लेकर आज तक इन बिजली कंपनियों से वसूली की जाए और जनता की उसकी भरपाई की जाए। पानी की समस्या, दिल्ली के लोगों को पानी नहीं मिल रहा। क्यों नहीं मिल रहा? क्योंकि एक पानी का बहुत बड़ा माफिया चल रहा है, टैंकर माफिया चल रहा है। इस टैंकर माफिया को बीजेपी और कांग्रेस के नेताओं का संरक्षण है। इस टैंकर माफिया को और इनके बीजेपी और कांग्रेस के जो माँ बाप हैं इनको तिहाड़ जेल भेजा जाए। दिल्ली के हर परिवार को 700 लीटर तक का पानी मुफ्त दिया जाए। जो 700 लीटर से ज्यादा इस्तेमाल करेगा उससे पूरे पानी का पैसा लिया जाए। क्या बीजेपी और कांग्रेस वालों को ये मंजूर है? दिल्ली में जितनी अनऑथराइज्ड कॉलोनीज हैं आज तक उनके साथ केवल राजनीति की गई।
शीला दीक्षित जी ने पिछले 2008 के चुनाव में कहा था कि हम 1 साल में इनको ऑथराइज कर देंगे, 5 साल में भी नहीं किया। हर चुनाव के पहले बीजेपी और कांग्रेस वाले झूठे वादे करते हैं। अगर सरकार बनती है तो 1 साल के अंदर इनको ऑथराइज किया जाए। दिल्ली की जो झुग्गी बस्तियां हैं, उन झुग्गी बस्तियों को तब तक नहीं तोड़ा जाना चाहिए जब तक उनको पक्के मकान नहीं मिल जाते। झुग्गी बस्तियों के अंदर साफ सफाई की और शौचालय की व्यवस्था की जाए। दिल्ली के अंदर एमसीडी के अंदर ढेरों सफाई कर्मचारी ठेके पे रखे जा रहे हैं। उनसे 10,000 रुपए पे दस्तखत करवाए जाते हैं और 4,000 रुपए उनके हाथ में रखे जाते हैं। दिल्ली सरकार में कई सारे सफाई कर्मचारी, कई सारे डॉक्टर, नर्सें, टीचर, प्रोफेसर ठेकेदारी पे रखे जा रहे हैं। इनका तरह तरह से शोषण हो रहा है। कांग्रेस भी शोषण कर रही है, बीजेपी एमसीडी में शोषण कर रही है। क्या बीजेपी और कांग्रेस अब ये प्रथा बंद करेंगे? वैट का सरलीकरण होना चाहिए। ईमानदार व्यापार और ईमानदार उद्योग को बढ़ावा दिया जाना चाहिए। क्या बीजेपी और कांग्रेस को ये मंजूर है? दिल्ली में अलाउ नहीं होनी चाहिए। दिल्ली के जो गांव देहात हैं, मुख्यमंत्री शीला दीक्षित जी को तो ये भी नहीं पता कि दिल्ली के अंदर खेती होती है। 15 साल के शासनकाल के बाद एक बार जब उनसे पूछा गया, ओले पड़े दिल्ली में, उनसे पूछा गया जी खेती में कितना नुकसान हुआ, कहते दिल्ली में कहाँ खेती होती है। इस बार ये पहली बार भारत के इतिहास में हो रहा है कि सरकार बनेगी तो मुद्दों के ऊपर बनेगी। এয়া আছিল অৰবিন্দ কেজৰিৱালৰ 18টাকৈ ছত্ৰ। ভাৰতবৰ্ষৰ ৰাজনীতিত নাভূত নাচুত ঘটনা হয়। আম আদমি পাৰ্টিৰ জন্ম 1 বছৰৰ ভিতৰতেই 3বাৰকৈ মুখ্যমন্ত্ৰী থকা শীলা দীক্ষিতক অৰবিন্দ কেজৰিৱালে পৰাস্ত কৰিলে, 3বাৰকৈ শাসনত থকা কংগ্ৰেছক পৰাভূত কৰিলে আম আদমি পাৰ্টিয়ে। এনে অৱস্থাত প্ৰশ্ন হৈছে যে আম আদমি পাৰ্টিক এতিয়া কংগ্ৰেছে সমৰ্থন জনাবলৈ ৰাজি হৈছে, কিন্তু আম আদমি পাৰ্টিয়ে সমৰ্থন লৈ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। এই ক্ষেত্ৰত এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে আম আদমি পাৰ্টিয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাটো সম্ভৱপৰ নহয়, যাৰ বাবে আম আদমি পাৰ্টিয়ে ক্ষমতাত শাসনভাৰ ল'বলৈ অস্বীকাৰ কৰিছে। বৰঞ্চ দ্বিতীয়বাৰৰ বাবে দিল্লী বিধানসভা নিৰ্বাচন ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে। এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বৰ্ষীয়ান বামপন্থী নেতা হেমেন দাস ডাঙৰীয়া, আমাৰ লগত আছে কংগ্ৰেছৰ মেহেদি আলম বৰা ডাঙৰীয়া, বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ লগত আছে আম আদমি পাৰ্টিৰ কৰ্মকৰ্তা জিন্তি গগৈ, আমাৰ লগত নিউজ ৰুমৰ পৰা উপস্থিত আছে আমাৰ ৰাজনৈতিক সম্পাদক ৰাজীৱ মহন্ত, আৰু যোৰহাটত উপস্থিত আছে নিবন্ধকাৰ ময়ূৰ বৰা ডাঙৰীয়া। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰথমেই হেমেন দাস ডাঙৰীয়াৰ ওচৰত যাব বিচাৰোঁ। দাস ডাঙৰীয়া, আপুনি সংসদীয় ৰাজনীতিৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত। প্ৰথমবাৰৰ বাবে এনে এটা ঘটনা সংঘটিত হৈছে যে কোনোবা নেতাই তেওঁ সমৰ্থন দিয়াৰ বিনিময়ত চৰ্ত আৰোপ কৰিছে। আপুনি দেখিলে 18টা যি চৰ্ত অৰবিন্দ কেজৰিৱালে দেখুৱালে, সেই 18টা চৰ্ত পূৰণ কৰাটো আপুনি ভাবেনে যে সম্ভৱপৰ হয়? সেই 18টা চৰ্তৰ ভিতৰত বেছিভাগ চৰ্ত পূৰণৰ দায়িত্ব হ'ব চৰকাৰৰ। যিয়ে চৰকাৰ কৰে সেই চৰকাৰৰহে এইবিলাক দায়িত্ব হ'ব। কিন্তু ইয়াত যিটো কৈছে যে তেওঁ সমৰ্থন দিয়াৰ বিনিময়ত তেওঁ চৰ্ত খুজিছে, এইটো হাস্যাস্পদ কথা। কাৰণ সংসদীয় ৰাজনীতিত সাধাৰণতে যিবিলাক দলে সমৰ্থন কৰে তেওঁলোকেহে কিছুমান চৰ্ত আৰোপ কৰে। এতিয়া তেওঁ বিচাৰিছে যি কাম চৰকাৰে কৰিব লাগে, কৰিব পাৰে, সেই সম্পৰ্কে চৰ্ত, এইটো অবাস্তৱ কাৰবাৰ। আমাৰ লগত থকা মই সিদ্ধাৰ্থ ভট্টাচাৰ্যক সুধিব পাৰোঁ যে লিখা গৈছিল যে দিল্লী ৰাজনীতিত বিজেপিয়ে অতি সোনকালে, অতি সহজে 2-3টা বেলেগৰ ভোট, 2-3টা বিধায়কক লৈ চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন। কিন্তু কোৱা হৈছে যে আগন্তুক লোকসভা নিৰ্বাচন আছে, বিজেপিয়েও যথেষ্ট প্ৰতিশ্ৰুতি দিছিল, যিবোৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাটো সম্ভৱপৰ নহয়। সেইবাবেও বিজেপি ক্ষমতালৈ আহিব বিচৰা নাই। আপুনি কি কয় এই ক্ষেত্ৰত? চাওক, এটা কথা, আমি 31জন বিধায়ক আছে আৰু দিল্লী বিধানসভাত যদি কোনোবাই চৰকাৰ গঠন কৰিব লাগে তেওঁলোকক 37জন লাগে। তাৰমানে 5জন বিধায়ক আমাৰ হাতত কম আছে। এজন আপোনাৰ ইতিমধ্যে আহিছে শিৰোমণি আকালি দলৰ 32জন হৈছে। শিৰোমণি আকালি দল আমাৰ লগত আছে 32জন হ'ল, যেনিবা 5জনৰ ঠাইত 4জন লাগে আৰু নিশ্চয়। এতিয়া এই 4জন ক'ৰ পৰা আহিব? প্ৰশ্নটো হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাসত এই তেনেকুৱা ধৰণৰ কোনো নজিৰ নাই যে আমি কোনোবা দলৰ পৰা দল ভাঙি পেলাই তেওঁলোকৰ সদস্য আনিছোঁ। গতিকে আমি কৈছোঁ যে আমাৰ হাতত যিহেতু ৰাইজে আমাক ক্লিয়াৰ মেণ্ডেট দিয়া নাই, গতিকে কোনোবা দলৰ পৰা কিবা কূটনীতি কৰি সদস্য আনি আমি তেতিয়াহ'লে আমি চৰকাৰ গঠন নকৰোঁ।
চৰকাৰ গঠন যদি নহয় নিৰ্বাচন হ'ব, নিৰ্বাচনৰ বাবে আমি যাবলৈ ৰাজি। মেহেদি আলম বৰা, আপুনি কি ভাবে যে বিজেপিও এটা কাৰণে আহিব বিচৰা নাই, যে আম আদমি পাৰ্টিয়ে যিটো কাৰণে আহিব বিচৰা নাই, অৰ্থাৎ ক্ষমতালৈ আহিলে এই প্ৰতিশ্ৰুতি পূৰ্ণ কৰাটো সম্ভৱপৰ নহয়? আচলতে চাওক, সেইবিলাক কথাৰ বহলভাৱে আলোচনা হৈছে যে বিজেপি বা আম আদমি পাৰ্টীয়ে কিয় আহিব নোখোজে, এই কথাটো আজি মানে জাতীয় সংবাদ মাধ্যমত খুব বহুল প্ৰচাৰ চলিছে। আমাৰ কংগ্ৰেছ দলৰ মাত্ৰ 8জন সদস্য, গতিকে আমাৰ দলে মানে এতিয়া যদি আম আদমি সমৰ্থন দিয়াটো পাৰ্টীয়ে চৰকাৰ গঠন কৰে তেন্তে আনকণ্ডিশ্যনেলি সমৰ্থন দিম বুলি ইতিমধ্যে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰক জনাই দিয়া হৈছে। হয়। গতিকে এতিয়া কথা হ'ল যে আম আদমি পাৰ্টীয়ে যিবোৰ চৰ্ত আৰোপ কৰিছে সেইবোৰ ঠিক চৰ্ত নহয়, সেইটো এটা কৰ্মসূচী।